প্ৰিয় দৰ্শক প্ৰজ্ঞানী ৰিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি 14 ছেপ্টেম্বৰ 2025। আজি আপোনাৰ বাবে কেনেকুৱা হ'ব আমি গম পাম, যাৰ কাৰণে এই দিনটোৱে সুখৰ দান কঢ়িয়াই আনিব। যাৰ জীৱনে নতুন সুযোগ পাব আৰু কোনে অলপ সাৱধান হ'ব লাগিব। গতিকে পলম নকৰি আজিৰ ৰাশিফল আৰম্ভ কৰোৱা হওক। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ তথ্যৰ সৈতে। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি মেঘ ৰাশিৰ বাবে সুযোগেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফল লোৱা হ'ব। চাকৰিত থকাসকলে হয়তো ছিনিয়ৰৰ পৰা নতুন দায়িত্ব পাব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰাও সময় ভাল, কিছু আবদ্ধ হৈ থকা ধন আদায় কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ভাল লক্ষ্য লাভ কৰিছে। পাৰিবাৰিক জীৱনত সুখ আৰু বয়োজ্যেষ্ঠৰ আশীৰ্বাদ থাকিব। পত্নীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। গতিকে বাক্য নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্য স্বাভাৱিক হ'ব, যদিও ভাগৰ আৰু মূৰৰ বিষৰ পৰা আঁতৰি থকাটো ভাল। সন্ধিয়াৰ সময়ত আধ্যাত্মিক কামত কটাব পাৰি। মুঠৰ ওপৰত আজি কষ্ট আৰু ইতিবাচক চিন্তাৰে সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি অলপ প্ৰত্যাহ্বানমূলক হ'ব, যদিও বৃষ ৰাশিৰ বাবে উপকাৰী হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন নাপাব, কিন্তু কঠোৰ পৰিশ্ৰমেৰে সফল হ'ব। ব্যৱসায়ত ৰিস্ক কাম এৰাই চলিব লাগে। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এটা স্বাভাৱিক দিন হ'ব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে, কিন্তু পৰিস্থিতি ধৈৰ্যৰে চম্ভালিব। প্ৰেমৰ সম্পৰ্কত মিঠাচ থাকিব আৰু আপোনজনৰ সহযোগিতাই আপোনাক মানসিক শান্তি দিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেট আৰু ডিঙিৰ লগত জড়িত সমস্যা হ'ব পাৰে। গতিকে খাদ্য পানীয়ৰ যত্ন লওক। সন্ধিয়াৰ সময়খিনি পৰিয়ালৰ সৈতে ভালদৰে কটাওক। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু কিছু ভাল খবৰো লাভ কৰিব পাৰিব। ধৈৰ্য আৰু সংযমেৰে আজি কটালে আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো হ'ব এক ভাগ্যৰ দিন। আপোনাৰ পৰিকল্পনা কৰ্মক্ষেত্ৰত সফল হ'ব আৰু সহকৰ্মীসকলে আপোনাৰ কামত শলাগ ল'ব। নিয়োজিত লোকে পদোন্নতি বা দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰিব পাৰে। বিজনেছ ক্লাছে আজি লাভৰ ভাল সুযোগ পাব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু বাকী থকা কাম সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে সময় শুভ। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু পৰিয়ালৰ সদস্যৰ সহায় লাভ কৰিব। আজি প্ৰেমৰ সম্পৰ্কত এক বিশেষ দিন হ'ব। পত্নীৰ সৈতে সময় কটালে আপুনি আপোনাৰ সম্পৰ্ক প্ৰবীণ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব। অৱশ্যে মানসিক চাপৰ পৰা আঁতৰি থাকে। সন্ধিয়াৰ সময়খিনি কোনো ধৰ্মীয় বা সামাজিক কামত কটালে ভাল হ'ব। মুঠৰ ওপৰত আজি এই সফলতা আৰু সুখ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নিশ্চিত ফলাফল দিন হ'ব। কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব, কিন্তু আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ দ্বাৰা সুবিধা লাভ কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশটো অলপ উত্তেজনাপূৰ্ণ হ'ব পাৰে। গতিকে সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কত থকা ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে হয়তো অতিৰিক্ত কষ্ট কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক, বিশেষকৈ ৰক্তচাপ আৰু পেটৰ সমস্যা হ'ব পাৰে। সন্ধিয়া ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু এজন শিক্ষকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পৰা যাব। মুঠতে দিনটো ধৈৰ্য আৰু বিবেচনাৰ কাম কৰা। বন্ধুসকল, যদি আমাৰ ৰাশিফল ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু হয় আপোনাৰ ৰাশিৰ নামটো কমেণ্টত লিখক। প্ৰিয় দৰ্শক, এতিয়া ইয়াৰ পাছৰ ৰাশিৰ বিষয়ে জানিব আহক। সিংহ ৰাশি। হয়, আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এক ডাঙৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপুনি নতুন কৃতিত্ব অৰ্জন কৰিব আৰু সকলোৱে আপোনাৰ আত্মবিশ্বাস প্ৰশংসা কৰিব। চাকৰিটোত পদোন্নতি আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আৰ্থিক লাভ হ'ব আৰু নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'ব।
আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ, আৰ্থিক লাভ আৰু বিনিয়োগ দুয়োটাতে সফলতা লাভ কৰিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব, পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব, অভিভাৱকৰ সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব আৰু পুৰণি মতানৈক্যৰ অন্ত পৰিব পাৰে। স্বাস্থ্য অতি উত্তম হ'ব, যদিও অত্যধিক কষ্টৰ ফলত ভাগৰুৱা হ'ব পাৰে। সন্ধিয়াৰ সময়বোৰ মনোৰঞ্জন আৰু ভ্ৰমণত কটাব পাৰি। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা কঢ়িয়াই আনিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কন্যা ৰাশিৰ যিসকল আমাৰ জাতক জাতিকা আছে, আপোনালোকৰ বাবে উত্থান পতনেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা কৰ্ম সমৰ্থন পাব, যাৰ বাবে আপুনি অধিক কষ্ট কৰিবলগীয়া হ'ব। ব্যৱসায়ীসকলে বুদ্ধিমান ৰূপে সিদ্ধান্ত লোৱা উচিত। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু পুৰণি ঋণ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। পৰিয়ালত ভাই ভনীৰ সহায় পাব। আপোনাৰ পত্নীৰ সংগ আৰু সমৰ্থনে আপোনাক মানসিক শান্তি দিব। প্ৰেম সম্পৰ্কত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কঁকাল আৰু চকুৰ লগত জড়িত সমস্যা থাকিব পাৰে। সন্ধিয়া এজন পুৰণি বন্ধুক লগ পালে সুখ পাব। আজি ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আপোনাৰ তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এক শুভ দিন হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু নতুন দায়িত্ব সুযোগ পাব। নতুন চুক্তিৰ জৰিয়তে ব্যৱসায়িক প্ৰেমীয়ে লাভৱান হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পৰা যাব। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব, বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে উপকৃত হ'ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব আৰু পত্নীৰ সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, স্বাস্থ্য ভাল হ'ব, যদিও মানসিক চাপৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন আছে। সন্ধিয়া সময়খিনি পৰিয়ালৰ সৈতে ভালদৰে কটাব। মুঠৰ ওপৰত আজি আপোনালোকৰ বাবে প্ৰগতি আৰু সফলতাৰ দিন হ'বলৈ গৈ আছে। বন্ধুসকল, যদি আপুনি চেনেলটো নতুন, তেন্তে আমাৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আগন্তুক সকলো ৰাশি ফল আৰু জ্যোতিষৰ ভিডিঅ' সময়মতে পাই থাকে। পৰৱৰ্তী ৰাশিৰ সৌভাগ্য এতিয়া জানো আহকচোন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক ইতিবাচক দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব। চাকৰিটোত পদোন্নতি আৰু সন্মানৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভ হ'ব আৰু নতুন সুযোগ উপলব্ধ হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অনুকূল হ'ব আৰু ধন লাভৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব আৰু পত্নীৰ সৈতে ভাল সময় পাৰ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব, কিন্তু অত্যাধিক কষ্ট পৰিহাৰ কৰিব। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে সময় কটাব পাৰিব। মুঠৰ ওপৰত আজি এই সফলতা আৰু শান্তিৰ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এক মহান দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপুনি নতুন দায়িত্ব লাভ কৰিব আৰু আপোনাৰ প্ৰচেষ্টা শলাগ লোৱা হ'ব। ব্যৱসায়ত লাভ হ'ব আৰু নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল আহিব। পৰিয়ালত সুখ থাকিব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। আজি প্ৰেমৰ সম্পৰ্কত ভাল দিন হ'ব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু খাদ্যৰ প্ৰতি গুৰুত্ব দিব। সন্ধিয়াৰ সময় ধৰ্মীয় কামত বা ভ্ৰমণত কটাব পাৰি। আজি প্ৰগতি আৰু সফলতাৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে অলপ ব্যস্ত হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিব, কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমেৰে এইবোৰ অতিক্ৰম কৰিব। ব্যৱসায়ত অংশীদাৰিত্ব লাভজনক হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। পৰিয়ালত শান্তি থাকিব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। আজি প্ৰেমৰ সম্পৰ্কত ভাল দিন হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কঁকাল আৰু ভৰিৰ লগত জড়িত সমস্যা থাকিব পাৰে। সন্ধিয়া জিৰণি আৰু ধ্যান কৰিলে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব। চাকৰিটোত পদোন্নতি আৰু সন্মানৰ সম্ভাৱনা আছে। ব্যৱসায়ত আৰ্থিক লাভ হ'ব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব পাৰে। পৰিয়ালত সুখ আৰু শান্তি থাকিব আৰু পিতৃ মাতৃৰ সহায় লাভ কৰিব। পত্নীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি শুভ হ'ব। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে সন্ধিয়া সময় কটালে লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে এক মহান দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা কৰ্মক্ষেত্ৰৰ ফল দিব।
চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে ডাঙৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ হ'ব, অৰ্থাৎ ধন লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব, পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। আজি প্ৰেমৰ সম্পৰ্কত বহুত ভাল দিন হ'বলৈ গৈছে। স্বাস্থ্য ভাল হ'ব, কিন্তু অতিৰিক্ত কাম কৰাৰ পৰা বিৰত থাকক। সন্ধিয়াৰ সময়ত আধ্যাত্মিক কামত কটাব পাৰি আৰু মুখৰ ওপৰত দিনটো সফলতা আৰু সুখেৰে ভৰা হ'ব। গতিকে প্ৰিয় দৰ্শক, এইটোৱে আছিল 2025 চনৰ যিহেতু আজিৰ দিনটো 14 ছেপ্টেম্বৰৰ দৈনিক ৰাশিফল। এই দিনটোৱে আপোনাৰ জীৱনত সুখ আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনে, এয়ে আমাৰ ইচ্ছা। নতুন তথ্য আৰু নতুন ৰাশিফলৰ সৈতে পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোকক সকলোকে বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।